হযরত আবু বকর সিদ্দিক রাজি আল্লাহু আনহু একাডেমিৰ অষ্টাদশ বাৰ্ষিক অধিৱেশন বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় মুকলি ও বঁটা বিতৰণী সভা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে শিক্ষানুষ্ঠান চৌহদ জীপাল হৈ উঠে। লগতে বিদ্যালয়খনৰ কৃতি শিক্ষাৰ্থীসকলক জনোৱা হয় সম্বৰ্ধনা। মাত্ৰ ৩ মাহত এবছৰৰ পাঠ্যপুথি সম্পূৰ্ণ কৰি চমক দেখুৱালে বিদ্যালয়খনৰ ২জন ছাত্ৰই। বৰপেটা জিলাৰ মাজগাঁওস্থিত হযরত আবু বকর সিদ্দিক ৰাজি আল্লাহু আনহু চমুকৈ হাজমাৰ অষ্টাদশ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা বুধবাৰে সফলভাৱে অনুষ্ঠিত হৈ যায়। ক্ৰীড়া সমাৰোহৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা হয় বাৰ্ষিক অধিৱেশন ও বঁটা বিতৰণী সভা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে জীপাল হৈ উঠে সমগ্ৰ শিক্ষানুষ্ঠানৰ চৌহদ। কাৰ্যসূচী অনুসৰি দুপৰীয়া ১ বজাত বিদ্যালয় পৰিচালনা সমিতিৰ উপসভাপতি মেমনুজ্জামানৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় মুকলি ও বঁটা বিতৰণী সভা। উক্ত মুকলি ও বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নৱশক্তি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ডক্টৰ জেহেৰুল ইছলাম। লগতে উপস্থিত থাকে নিৰ্দিষ্ট বক্তা হিচাপে HJN নৱশক্তি SS স্কুলৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ফজলুল আলী আহমেদ। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে AIUDFৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদিকা মীনাক্ষী ৰহমান। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে আঞ্চলিক হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক চুৰহাব আলী আহমেদ, অৱসৰপ্ৰাপ্ত অধীক্ষক আঞ্চলিক হাইস্কুলৰ আব্দুল মতালেব, আঞ্চলিক হাইস্কুলৰ সহ শিক্ষক তছৰ আলী, বিশিষ্ট সমাজসেৱক তাইজুদ্দিন। আবেলি ৩ বজাত হযরত আবু বকর সিদ্দিক ৰাজি আল্লাহু আনহু মডেল একাডেমী চমুকৈ হাজমাৰ ২০২৪-২৫ বৰ্ষৰ বছৰিকা পৰীক্ষাত পৰীক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে ৬ষ্ঠ শ্ৰেণী আৰু ৮ম শ্ৰেণীৰ ছাত্ৰক্ৰমে আবু ৰায়হান আহমেদ আৰু ৱালিদ বিন ছফিক মাত্ৰ ৩ মাহত পাঠ্যক্ৰম সম্পূৰ্ণ কৰাত ৬ষ্ঠ শ্ৰেণীৰ পৰা ৭ম শ্ৰেণীলৈ উন্নতি কৰোৱাৰ লগতে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। আবেলি ৪ বজাত সাংস্কৃতিক সমাৰোহৰ শোভাবোধন কৰে নৱশক্তি মহাবিদ্যালয় ইংৰাজী বিভাগৰ মুৰব্বী প্ৰবক্তা ছফিকুল ইছলাম। পৰিচালনা কৰে হযরত আবু বকর সিদ্দিক ৰাজি আল্লাহু আনহুৰ উপাধ্যক্ষ সিৰাজুল ইছলাম, শিক্ষক ৰহিজুদ্দিন তালুকদাৰ, শিক্ষয়িত্ৰী মিনাৰ আক্তাৰা পাৰবিন, সকিনা খাতুন, আকলিমা খাতুন, হাসিনা খাতুন, আঞ্জুৱাৰা খাতুন, ৰূপভানু, ৰহিমা খাতুন আৰু ৰেজিনা আক্তাৰ। বকর সিদ্দিক রাদিয়াল্লাহু তাআলা আনহু মডেল একাডেমির অষ্টাদশ বাৰ্ষিক অধিৱেশন আৰু মুকলি সভাৰ যি কাৰ্যসূচী আছিল সেই কাৰ্যসূচী আমি ইতিমধ্যে ৰূপায়ণ কৰিছো। এতিয়া আমাৰ সাংস্কৃতিক সমাৰোহ উদ্বোধন হৈ গ'ল। তো এই কাৰ্যসূচী সম্পৰ্কে ক'বলৈ গ'লে আমি অন্যান্য বছৰৰ দৰে এইবুলিও আমি খুব আনুষ্ঠানিকভাৱে আয়োজন কৰিছো। ইতিমধ্যে আপোনালোকে সকলোৱে জানে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা ওচৰ চাপি আহিছে। এই পৰীক্ষাৰ কাৰণে সেই ছাত্ৰ ছাত্ৰীসকলক যাতে কোনো ধৰণৰ ডিষ্টাৰ্ব নহয়, তেওঁলোকৰ পঢ়াত যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে, তাৰ কাৰণে আমি এই অনুষ্ঠান কিছু কমাই কৰিব লগা হৈছে। সম্ভৱতঃ আমি বেছি দেৰিকে নকৰিম। গতিকে এই অনুষ্ঠানত যিসকল ৰাইজ তথা অভিভাৱকসকল উপস্থিত হৈছে, আমি হাজমাৰ তৰফৰ পৰা গোটেই অভিভাৱিকাসকলক আন্তৰিক শুভেচ্ছা জনাইছো। যথেষ্ট ভাল লাগিছে। আমি বিভিন্ন সময়ত বিভিন্ন শিক্ষা অনুষ্ঠানলৈ যাওঁ, বাৰ্ষিক অধিৱেশনবিলাকত অংশগ্ৰহণ কৰোঁ, কিন্তু এক ব্যতিক্ৰমী চিন্তাধাৰাৰে আজি এখন স্কুলৰ আৰম্ভণি হৈছে। এইবাৰ প্ৰথম মেট্ৰিকৰ বেটছ। ব্যতিক্ৰমী চিন্তাধাৰা এইকাৰণে কৈছোঁ, ইয়াতে আনুষ্ঠানিক শিক্ষাৰ লগতে ল'ৰা ছোৱালীক ধাৰ্মিক বিষয়ৰ ওপৰত শিক্ষা প্ৰদান কৰা হয়। আজি ইয়াৰে প্ৰধান শিক্ষকগৰাকীয়ে মোক জনাইছে। গতিকে যথেষ্ট ভাল লাগিছে আহি পেলাই। ল'ৰা ছোৱালী বা পিতৃ মাতৃৰ মাজতো এটা ভাল উৎসাহ দেখিবলৈ পাইছোঁ। খুব ভাল লাগিছে আহি। আসসালামু আলাইকুম, নমস্কাৰ। আজি আমাৰ অষ্টাদশ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণ সভা ইতিমধ্যে আৰম্ভ হৈছে। এতিয়া আমাৰ যি মুকলি সভা আছিল, মুকলি সভাত যিবিলাক আমন্ত্ৰিত অতিথি, বিশিষ্ট অতিথি এওঁলোকে আহিছিল, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ অভিভাৱক অভিভাৱিকাসকলে সুন্দৰ সমৰ্থন কৰিছে। এওঁলোকে যি প্ৰদৰ্শনী আমাৰ ল'ৰা ছোৱালীয়ে কৰিছে তাৰ প্ৰতি মই
ল'ৰা ছোৱালীক ধন্যবাদ দিছো আৰু হাছমাৰ তৰফৰ পৰা সকলো ৰাইজলৈ সকলো ছাত্ৰ ছাত্ৰী অভিভাৱক সকললৈ মই ধন্যবাদ জ্ঞাপন কৰিলো। নিউজ ডেস্ক ৰিপোৰ্ট মাজগাঁও এক্সপ্ৰেছ।